বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকৰ সৈতে এনপিএছৰ লগত জড়িত অৰ্থাৎ আপোনালোকক স্ক্ৰিনত দেখাবলৈ যত্ন কৰিছো চাওক আজি আপোনালোকৰ সৈতে এনপিএছৰ 15টা এনেকুৱা তথ্য শেয়াৰ কৰিম যিকেইটা তথ্যৰ কথা আপুনি কেতিয়াও ভাবিয়ে চোৱা নাই তে বন্ধুসকল ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ যত্ন কৰিলো আশা কৰো ভিডিওটোৰ সৈতে সম্পূৰ্ণ শেষলৈকে সহযোগিতা আগবঢ়াব তে বন্ধুসকল ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন দেখাবলৈ যত্ন কৰিছো চাওক যদি আপুনি এনপিএছত টকা জমা কৰি আছে তেনেহলে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো একেবাৰে মিছ নকৰিব আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ যত্ন কৰি আছো আৰু তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিওসমূহ চাই আছে অকনমান সময় উলিয়াই আমাৰ চেনেলৰ পুৰণি ভিডিওসমূহ চাবচোন নিশ্চয়কৈ আপোনালোকে জানিবলৈ সক্ষম হ'ব যে এজন চাকৰিয়ালৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত যিসমূহ গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাই আছে আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল আজিও ব্যতিক্ৰম নহয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন এনপিএছৰ সৈতে জড়িত যেটো প্ৰকাশ হৈছে আপোনালোকক দেখাবলৈ যত্ন কৰিছো চাওক আজি চেক কৰি চাওক আপোনাৰ এনপিএছ একাউণ্টটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলিব পাৰি কাৰণ ইনফৰমেশন সমূহ আপোনালোকে অৱগত হোৱাৰ পিছত নিশ্চয়কৈ উপলব্ধি কৰিব কাৰণ শেয়াৰ মাৰ্কেট বুলি কলে হাতজাপ মৰা মানুহবোৰ কেনেকৈ জড়িত হল শেয়াৰ মাৰ্কেটৰ সৈতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কাৰণ আমাৰ যিসকল সাধাৰণ চাকৰিয়াল হিচাপে মানুহ জীৱন যাপন কৰি চলি আছিল তেওঁলোকে শেয়াৰ মাৰ্কেট বুলি কলে যেটো ভয় খাইছিল আজি সেই মানুহবোৰো ইনডাইৰেক্টলি গৈ শেয়াৰ মাৰ্কেটৰ সৈতে জড়িত হৈ পৰিল তে বন্ধুসকল ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন দেখাবলৈ যত্ন কৰিছো চাওক এনপিএছত পেনশনৰ বাবে বেতনৰ পৰা মূল বেতন প্লাস ডিএৰ পৰা 10% কটা হয়নে আপোনাক যিকিটা প্ৰশ্ন আপুনি ইয়াতে আজি সক্ষম হ'ব জানিবলৈ নিজকে প্ৰশ্ন কৰি চাব এই যেটো ভিডিও শেষ হোৱাৰ পাছত তে বন্ধুসকল চাওক এনপিএছৰ বাবে যেটো বেতন মূল বেতন আৰু ডিএৰ পৰা 10% কটা হয়নে লক্ষ্য কৰিব এনপিএছত জিপিএফৰ সুবিধা উপলব্ধ আছে নে নাই তাৰ পিছত চাওক এনপিএছ পেনশন নহয় এটি 100% অনিৰাপদ মিউচুৱেল ফাণ্ডৰ লেখিয়া হয় নে নহয় চিন্তা কৰক কাৰণ এনপিএছৰ ফাণ্ড আপ এণ্ড ডাউন হৈ থাকে বজাৰ ওপৰলৈ গলে এনপিএছৰ ফাণ্ড ওপৰলৈ যাব বজাৰ তললৈ আহিলে এনপিএছৰ ফাণ্ড তললৈ আহিব তে মিউচুৱেল ফাণ্ডৰ লেখিয়া হয় নে নহয় যদি মিউচুৱেল ফাণ্ডৰ লেখিয়া হয় তেনেহলে এটা ইনডাইৰেক্টলি মিউচুৱেল ফাণ্ড বুলি ক'ব পাৰিনে অকনমান নিজকে ভাবিবলৈ যত্ন কৰকচোন তাৰ পাছৰ ইনফৰমেশনটো চাওক এনপিএছত ৰিটায়াৰমেন্টৰ সময়ত পেনশনৰ কোনো গ্যাৰান্টি নাইনে আছে কাৰণ গুৰুত্বপূৰ্ণ ইনফৰমেশন এজন চাকৰিয়ালৰ গোটেই জীৱনটো ডেডিকেশন কৰাৰ পাছত এই সমূহ প্ৰশ্নৰ সন্মুখীন হ'ব প্ৰত্যেক 6 মাহৰ মূৰত মূল্য বৃদ্ধি ভাত্তা দিয়ে পোৱা হয় নে নহয় আপোনালোকে লক্ষ্য কৰিব এনপিএছত 10 বছৰৰ পাছত পেনশনক লৈ বেতন আয়োগৰ সুফল আছে নে নাই তাৰ পিছত লক্ষ্য কৰিব এনপিএছৰ ৰিটায়াৰমেন্টৰ সময়ত গ্ৰেচুইটিৰ কোনো স্থায়ী প্ৰবন্ধ নাই নে আছে তাৰ পাছৰ ইনফৰমেশনটো দেখুৱাইছো এনপিএছত কৰ্মচাৰী যদি মৃত হৈছে তেন্তে ফ্যামিলি পেনশনৰ কোনো স্থায়ী ব্যৱস্থা আছে নে নাই যদি আছে ভাল কথা কাৰণ ইনফৰমেশন সমূহ পোৱাৰ লগে লগে শেয়াৰ কৰিছো আছে নে নাই আপুনি নিজকে ইনফৰমেশনটো লৈ ইয়াৰ উত্তৰসমূহ সংগ্ৰহ কৰিবলৈ যত্ন কৰিব এনপিএছত শেয়াৰ বজাৰৰ ভিত্তিত পেনশনৰ কোম্পানীসমূহৰ দ্বাৰা পেমেন্ট কৰা হয় নে নহয় লক্ষ্য কৰিব এনপিএছত ৰিটায়াৰমেন্টৰ সময়ত লাভ কৰা 60% নগদৰ ওপৰত 30% ইনকম টেক্স দিব লাগিব নে নাই লক্ষ্য কৰিব এনপিএছৰ ৰিটায়াৰমেন্টৰ সময়ত এনপিএছৰ ফাণ্ডৰ ৰিমেইনিং যেটো 40% ফাণ্ড থাকিব এটা ব্যক্তিগত পেনশন কোম্পানীত বিনিয়োগ কৰা হয় নে নহয় লক্ষ্য কৰিব এনপিএছত কম্পিউটেশনৰ ব্যৱস্থা আছে নে নাই এনপিএছত ৰিটায়াৰমেন্টৰ পাছত বা আগত চিকিৎসা সুবিধা আছে নে নাই তাৰ পিছত চাব
এনপিএছত পেনশন হিচাপে আৰ্থিক কেলেংকাৰীৰ পৰা প্ৰভাৱিত হয় নে নহয় কাৰণ এনপিএছৰ এটা কেলেংকাৰী ৰাজস্থানত প্ৰকাশ হৈছে আপোনালোকে গুগল খুচৰিলে গম পাব সেইবাবে এই ইনফৰমেশনটো আহিছে যে এনপিএছত পেনশন সম্পূৰ্ণৰূপে আৰ্থিক কেলেংকাৰীৰ পৰা প্ৰভাৱিত হয় নে নহয় তাৰ পিছত চাব এনপিএছত কোনো অতিৰিক্ত পেনশনৰ ব্যৱস্থা আছে নে নাই কাৰণ অতিৰিক্ত পেনশনৰ যেটো ভিডিও ইতিমধ্যে কালি আমি প্ৰকাশ কৰিছো আপোনালোকে যদি অতিৰিক্ত পেনশন বা কি হয় বা পেনশনৰ টাইম স্কেল কি হয় যদি গম নাপায় তেনেহলে আমাৰ পুৰণি ভিডিওটো চাব নিশ্চয়কৈ জানিবলৈ সক্ষম হ'ব তে বন্ধুসকল এই কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এনপিএছক লৈ প্ৰকাশ হৈছে আৰু পুৱাৰ লগে লগে আপোনালোকৰ জ্ঞাতাৰ্থে যিমান পাৰো সোনকালে জনাবলৈ যত্ন কৰি আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই নিশ্চয় তেনেহলে কি কৰিব লাগিব গম পাইছে নিশ্চয়কৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখক আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশন অনাগত দিনতো আপোনালোকে পলকতে পাই থাকিবলৈ সক্ষম হ'ব